প্ৰিয় দৰ্শক, ৩ মাৰ্চ ২০২৬ তাৰিখে লগা চন্দ্ৰগ্ৰহণৰ দিনা ৰাতি আপোনালোকে ঘৰৰ এটা নিৰ্দিষ্ট কোণত মনে মনে ১ টকীয়া মুদ্ৰা ৰাখি দিয়ক। জীৱনৰ সকলো দুখ-কষ্টৰ পৰা আপুনি তৎক্ষণাৎ মুক্তি লাভ কৰিব। মা লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ জীৱনত ধনৰ বৰষুণ হ'ব। এই চন্দ্ৰগ্ৰহণৰ পিছত আপুনি কোটিপতি হৈ যাব বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, ৩ মাৰ্চ ২০২৬ তাৰিখে এই বছৰৰ আটাইতকৈ ডাঙৰ চন্দ্ৰগ্ৰহণ লাগিবলৈ গৈ আছে। জ্যোতিষবিদ্যা অনুসাৰে ই কোনো সাধাৰণ চন্দ্ৰগ্ৰহণ নহয়, বৰঞ্চ ই এটা মহা চন্দ্ৰগ্ৰহণ। সেইবাবে কেৱল জ্যোতিষীসকলেই নহয়, বৈজ্ঞানিকসকলেও এই চন্দ্ৰগ্ৰহণলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই চন্দ্ৰগ্ৰহণ ফাল্গুন পূৰ্ণিমাৰ ৰাতি লাগিব আৰু এই ৰাতিটোতেই মা লক্ষ্মী পৃথিৱীত আগমন কৰে আৰু ফেঁচাক বাহন হিচাপে লৈ পৃথিৱী ভ্ৰমণ কৰে। ১০৮ বছৰৰ পিছত চন্দ্ৰগ্ৰহণ আৰু হোলিকা দহন একেদিনাই পৰিছে। লগতে এইদিনা মহালক্ষ্মী যোগ আৰু ধন যোগৰ সৃষ্টি হৈছে বুলিও কোৱা হৈছে। অৰ্থাৎ এই চন্দ্ৰগ্ৰহণৰ দিনা কৰা উপায় হাজাৰ গুণেই ফল দিয়ে বুলি বিশ্বাস কৰা হয়। এইবাৰৰ চন্দ্ৰগ্ৰহণ আৰু অধিক বিশেষ হ'ব বুলি কোৱা হৈছে, কিয়নো ই পূৰ্ণ চন্দ্ৰগ্ৰহণ হিচাপে ভাৰতত ব্লাড মুন ৰূপে দেখা যাব। বিজ্ঞান অনুসাৰে যেতিয়া পৃথিৱী, সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰে, তেতিয়া সূৰ্যৰ ৰঙা পোহৰ পৃথিৱীৰ বায়ুমণ্ডল পাৰ হৈ চন্দ্ৰত পৰে। সেইকাৰণেই চন্দ্ৰটো সম্পূৰ্ণ ৰঙা হোৱা দেখা যায়। ভাবি চাওকচোন, অন্ধকাৰ আকাশত এটা উজ্জ্বল ৰঙা চন্দ্ৰ। এই দৃশ্য আধ্যাত্মিক আৰু বৈজ্ঞানিক দুয়ো দিশৰ পৰা অতি আকৰ্ষণীয় আৰু দুৰ্লভ বুলি গণ্য কৰা হয়। জ্যোতিষ আচাৰ্যসকলৰ মতে, এনে ধৰণৰ চন্দ্ৰগ্ৰহণ ১০৮ বছৰৰ পিছত আহিছে বুলি কোৱা হৈছে। এইদিনা যদি আপুনি ১ টকাৰ মুদ্ৰাৰ সেই গুপ্ত উপায়টো কৰে, যাৰ বিষয়ে বহু বেদ পুৰাণ আৰু শাস্ত্ৰত উল্লেখ আছে, তেন্তে আপোনাৰ আৰ্থিক সমস্যা দূৰ হ'ব বুলি বিশ্বাস কৰা হয়। বিশ্বাস কৰা হয় যে আপোনাৰ জীৱনত চাৰিওফালৰ পৰা ধন আহিবলৈ আৰম্ভ কৰিব। ইমান ধন আহিব যে আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰা ধৰণৰ হ'ব, কিয়নো আপুনি ইয়াত মা লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰিব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, কোৱা হৈছে যে এই চন্দ্ৰগ্ৰহণৰ সময়ত কৰা উপায় বিফল নহয়, কিয়নো ১৫০ বছৰৰ পিছত এনে বিশেষ যোগৰ সৃষ্টি হৈছে। সেইবাবেই যিকোনো উপায় বহুগুণেই ফল দিয়ে। ৩ মাৰ্চ ২০২৬ ৰাতি আকাশত দেখা পোৱা ব্লাড মুন চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কেৱল খগোলীয় নহয়, ই আপোনাৰ জীৱনতো গভীৰ প্ৰভাৱ পেলাব পাৰে। এই বিশেষ ৰাতিত যদি আপুনি ১ টকাৰ মুদ্ৰাৰ সঠিক উপায় কৰে, তেন্তে আপোনাৰ ধন, ভাগ্য আৰু সফলতাৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। যদি আপুনি সঁচাকৈয়ে বিচাৰে যে মা লক্ষ্মী দেৱীৰ আশীৰ্বাদ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত সদায় থাকক, তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী দেৱীৰ জয় বুলি এতিয়াই লিখক। এতিয়া আপুনি নিশ্চয় ভাবি আছে যে কেৱল ১ টকাৰ মুদ্ৰাৰ এটা উপায় কৰি কেনেকৈ মা লক্ষ্মী দেৱীৰ আশীৰ্বাদ এদিনত লাভ কৰিব পাৰি। শেষত এটা সাধাৰণ মুদ্ৰাই কেনেকৈ আপোনাৰ জীৱনত অলৌকিক পৰিৱৰ্তন আনিব পাৰে আৰু কেনেকৈ আপুনি এটা দিনতেই সকলো সমস্যাৰ পৰা মুক্তি পাব পাৰে। প্ৰিয় দৰ্শক, আপুনি লক্ষ্য কৰিছেই, যেতিয়া আপোনাৰ ঘৰত কোনো মাংগলিক কাম, পূজা-পাঠ বা উৎসৱ হয়, তাৰ আৰম্ভণি প্ৰায় ১ টকাৰ মুদ্ৰাৰেই কৰা হয়। দীপাৱলী আৰু ধনতেৰছৰ পূজাও ১ টকাৰ মুদ্ৰা ৰাখি আৰম্ভ কৰা হয়। মা লক্ষ্মী দেৱীৰ পূজাও ১ টকাৰ মুদ্ৰা অবিহনে সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। সেইবাবেই হিন্দু ধৰ্মত ১ টকাৰ মুদ্ৰাৰ বিশেষ ধৰ্মীয় গুৰুত্ব থকা বুলি কোৱা হয়। যদি আপুনি ফাল্গুন পূৰ্ণিমাৰ ৰাতি ১ টকাৰ মুদ্ৰাৰ সেই গুপ্ত উপায়টো কৰে, যাৰ উল্লেখ ধৰ্মগ্ৰন্থত আছে বুলি দাবী কৰা হয়, তেন্তে কোৱা হয় যে আপুনি দাৰিদ্ৰ্য আৰু নানা সমস্যাৰ পৰা মুক্তি পাব পাৰে। লগতে আপুনি নিজেই অনুভৱ কৰিব যে আপোনাৰ জীৱনত ধনৰ আগমন বাঢ়িবলৈ ধৰিছে। এই উপায় কৰাৰ পিছত মা লক্ষ্মী দেৱীৰ কৃপাৰে আপোনাৰ আয় বৃদ্ধি হ'ব, বন্ধ হৈ থকা ব্যৱসায় পুনৰ চলিবলৈ ধৰিব, ঘৰত অহা ধন বাঢ়ি যাব বুলি কোৱা হয়। যদি আপুনি ঋণ লৈ আছে বা কোনো ধৰণৰ আৰ্থিক সমস্যাত আবদ্ধ হৈ আছে, তেন্তে এই উপায় কৰাৰ পিছত এনে সমস্যাৰ পৰা মুক্তি পাব পাৰে। বিশ্বাস কৰা হয় যে যদি এই উপায় পূৰ্ণ চন্দ্ৰগ্ৰহণৰ দিনা কৰা হয়, তেন্তে ই বিফল নহয়।
প্ৰিয় দৰ্শক, কোৱা হয় যে এই চন্দ্ৰগ্ৰহণত 21টাতকৈ অধিক শুভযোগ গঠিত হৈছে, অৰ্থাৎ এই সময়ছোৱাত কৰা প্ৰতিটো উপায়ে হাজাৰ গুণে ফল দিব পাৰে বুলি বিশ্বাস কৰা হয়। চন্দ্ৰগ্ৰহণৰ সময়ত মংগল, শনি, সূৰ্য আৰু ৰাহু মুখামুখি অৱস্থাত থাকে বুলি কোৱা হয়। সেইবাবে এই সময়ত কৰা সাধনা বা উপায়ৰ প্ৰভাৱ তৎক্ষণাৎ আৰু গভীৰ হয় বুলি বহুতেই বিশ্বাস কৰে। এই কাৰণেই বহু তান্ত্ৰিক আৰু সাধকসকলে বছৰভৰ এই বিশেষ মুহূৰ্তটোৰ বাবে অপেক্ষা কৰে বুলি কোৱা হয়। পৃথিৱীৰ বহু ধনী মানুহো এনেই ধনী হোৱা নাই। কোৱা হয় যে তেওঁলোকে চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ, পূৰ্ণিমা আৰু একাদশীৰ দৰে পবিত্ৰ অৱসৰত বিশেষ উপায় বা সাধনা কৰে। সেইবাবে যদি আপুনিও 1 টকাৰ মুদ্ৰাৰ সেই গুপ্ত উপায়টো কৰে, যিটো আমি ক'বলৈ ওলাইছো, তেন্তে আপোনাক কোটিপতি হোৱাত কোনো বাধা থাকিব নোৱাৰে। আপোনাৰ ভাগ্য প্ৰবল হ'ব, নৱগ্ৰহে আপোনাৰ পক্ষ ল'ব, ঘৰত সুখ সমৃদ্ধি আহিব আৰু মা লক্ষ্মী দেৱীৰ কৃপাৰে ধনৰ অভাৱ নাথাকিব বুলি কোৱা হয়। এতিয়া চন্দ্ৰগ্ৰহণৰ সময়সূচীলৈ আহোঁ, যিটোক ব্লাড মুন বুলি কোৱা হৈছে। সেয়া 3 মাৰ্চত দুপৰীয়া 3:20 আৰম্ভ হৈ সন্ধিয়া 6:47 শেষ হ'ব। ইয়াৰ সূতককাল 9 ঘণ্টা আগতেই, অৰ্থাৎ পুৱা 6:20 পৰা আৰম্ভ হ'ব। ভাৰতত এই গ্ৰহণ ক'ত ক'ত দেখা যাব বুলি কোৱা হৈছে। মূলতঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ যেনে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ৱেষ্ট বেংগলত স্পষ্টভাৱে দেখা যাব। আনহাতে দিল্লী, উত্তৰ প্ৰদেশ, মুম্বাই আৰু জয়পুৰৰ দৰে ঠাইত আংশিকভাৱে, বিশেষকৈ সূৰ্যাস্তৰ সময়ছোৱাত দেখা যাব পাৰে বুলি কোৱা হৈছে। উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত বিশেষকৈ কলকাতাত ইয়াৰ দৃশ্যমান অধিক ভাল হ'ব। এইটো এটা পূৰ্ণ চন্দ্ৰগ্ৰহণ, যাক খগোল বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমি অনুসাৰে ব্লাড মুন বুলি কোৱা হয়। কাৰণ এই সময়ত চন্দ্ৰটো ৰঙা দেখা যায়। অৰ্থাৎ এই সময়ত চন্দ্ৰটো সম্পূৰ্ণ ৰঙা ৰঙত দেখা যাব বুলি কোৱা হৈছে। যিহেতু এই গ্ৰহণ ভাৰতত দৃশ্যমান হ'ব, সেইবাবে ইয়াৰ সূতককালো মান্য হ'ব আৰু ধৰ্মীয় নিয়মসমূহো পালন কৰা হ'ব বুলি বিশ্বাস কৰা হয়। আপোনালোকক যি উপায়সমূহ ক'বলৈ ওলাইছো, প্ৰতিটো উপায়ৰ এটা নিৰ্দিষ্ট মুহূৰ্ত থাকে। সঠিক মুহূৰ্তত উপায়টো কৰিলে তেতিয়াহে শুভ ফল লাভ হয়। সেইকাৰণে এই ভিডিঅ'টো কেৱল নিজৰ বাবেই নহয়, গোটেই পৰিয়ালৰ মংগলৰ বাবেও চাবলৈ অনুৰোধ জনাইছো। আৰু যদি আপুনি মা লক্ষ্মী দেৱীৰ সত্য ভক্ত হয়, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিবলৈ আহ্বান জনালো। প্ৰথম উপায়, ঘৰত ধনৰ বৃদ্ধি হোৱাৰ মহা উপায়। প্ৰিয় দৰ্শক, যদি আপুনি বিচাৰে যে আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহওক আৰু মা লক্ষ্মী দেৱীৰ কৃপা সদায় থাকক, তেন্তে 3 মাৰ্চত চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ আগতে এটা পিতলৰ লতা ল'ব। সেই লতাটোত গংগাজল ভৰাই ল'ব। আৰু তাৰ ভিতৰত এটা একদম নতুন 1 টকাৰ মুদ্ৰা পেলাব। মুদ্ৰাটো ফটা বা পুৰণা হ'ব নালাগিব। তাৰ পিছত সেই লতাটো ঘৰৰ ছাদত বা চোতালৰ এনে ঠাইত ৰাখিব লাগে য'ত চন্দ্ৰৰ অলপ হ'লেও পোহৰ পৰে। আগতেই উল্লেখ কৰা হৈছে যে এই দিনা পূৰ্ণিমাও পৰিছে আৰু বিশ্বাস কৰা হয় যে এই ৰাতিত মা লক্ষ্মী দেৱী পৃথিৱীত ভ্ৰমণ কৰে। 4 মাৰ্চত ভালদৰে গা ধুই সেই লতাটো পুনৰ লৈ আহিব লাগে। গংগাজলত ৰখা মুদ্ৰাটো শুকুৱাই লৈ নিজৰ আলমাৰী বা তিজোৰিত সুৰক্ষিতভাৱে ৰাখিব লাগে। বিশ্বাস কৰা হয় যে এই সৰু উপায়টো কৰিলে ঘৰত ধনৰ আগমন আগতকৈ বেছি বেগেৰেই হ'ব। মুদ্ৰাটো মা লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ প্ৰতীক হৈ পৰিব পাৰে বুলি ধৰা হয়। তাৰ পিছত আপোনাৰ আলমাৰী আৰু তিজোৰি সদায় ধনেৰে ভৰি থাকিব বুলি বিশ্বাস কৰা হয়। তন্ত্ৰ শাস্ত্ৰতো এই উপায়ৰ কথা উল্লেখ কৰা আছে। দ্বিতীয় উপায়, শুক্ৰ গ্ৰহৰ কৃপা লাভ কৰাৰ মহা উপায়। প্ৰিয় দৰ্শক, জ্যোতিষ মতে শুক্ৰ গ্ৰহ ধন সম্পদ আৰু ঐশ্বৰ্যৰ গ্ৰহ বুলি গণ্য কৰা হয়। শুক্ৰ গ্ৰহ মা লক্ষ্মী দেৱীৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয়। যাৰ জন্মকুণ্ডলীত শুক্ৰ শক্তিশালী থাকে, তেওঁ ধনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তসমূহত লাভ পায় বুলি কোৱা হয়। এতিয়া যি উপায়টো ক'বলৈ ওলাইছো, সেই উপায়টো কৰি বহু ধনী ব্যক্তিয়েও লাভ পাইছে। এই উপায়টো অতি সৰল। চন্দ্ৰগ্ৰহণৰ দিনা গ্ৰহণ আৰম্ভ হোৱাৰ আগতে ভালদৰে গা ধুই ল'ব লাগে আৰু ৰঙা কাপোৰ পিন্ধিব লাগে, কাৰণ ৰঙা ৰং মা লক্ষ্মী দেৱীৰ প্ৰিয় ৰং বুলি কোৱা হয়। দুটা 1 টকাৰ মুদ্ৰা ল'ব। গ্ৰহণ আৰম্ভ হোৱাৰ পিছত নিজৰ ঘৰৰ পূজাঘৰত গৈ দুটা মুদ্ৰা হাতত ধৰি মা লক্ষ্মী দেৱীৰ বীজ মন্ত্ৰ 11 বাৰ জপ কৰিব।
11 সংখ্যাটো মা লক্ষ্মী দেৱীৰ অতি প্ৰিয় বুলি কোৱা হয়। বীজ মন্ত্ৰটো হৈছে ওম মহালক্ষ্মী নমঃ। পুনৰ কৈ দিছোঁ ওম মহালক্ষ্মী নমঃ। তাৰ পিছত দুটা মুদ্ৰাৰ মাজৰ এটা নিজৰ পাৰ্চত ৰাখিব আৰু আনটো সেই কোঠাত ৰাখিব লাগে য'ত আপুনি আটাইতকৈ বেছি সময় কটায়। বিশ্বাস কৰা হয় যে এই সৰু উপায়টো যদি পূৰ্ণ চন্দ্ৰগ্ৰহণৰ দিনা কৰা হয় তেন্তে আপোনাৰ শুক্ৰ গ্ৰহ শক্তিশালী হ'ব আৰু আপোনাৰ পক্ষ ল'ব। জীৱনত ধনৰ আগমন আগতকৈ বেছি বেগেৰেই হ'ব। ধন সম্পৰ্কীয় যিকোনো সিদ্ধান্ত ল'লে তাত লাভান্বিত হ'ব। যদি আপুনি ব্যৱসায়ী হয় তেন্তে ব্যৱসায়ো আগতকৈ বেছি বেগেৰে চলিবলৈ ধৰিব। প্ৰিয় দৰ্শক, বহুতে এই উপায়টো কৰি লাভান্বিত হৈছে, সেয়েহে এই উপায়টো নকৰাকৈ নাথাকিব। তৃতীয় উপায়, বন্ধ হৈ থকা ব্যৱসায় চলাবলৈ মহা উপায়। যদি আপোনাৰ ব্যৱসায় আগতে ভালকৈ চলিছিল কিন্তু এতিয়া বন্ধ বা ধীৰ গতি হৈছে, তেন্তে বিশ্বাস কৰা হয় যে নজৰ লাগিছে। নজৰক অতি ক্ষতিকাৰক বুলি কোৱা হয়। ই সেউজীয়া গছকো শুকুৱাই দিব পাৰে। যদি আপুনি বিচাৰে আপোনাৰ ব্যৱসায় পুনৰ চলিবলৈ ধৰক, তেন্তে এই চন্দ্ৰগ্ৰহণৰ দিনা গ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমে পূজাঘৰত যাব। এটা ৰঙা ৰঙৰ কাপোৰ ল'ব আৰু তাৰ ভিতৰত একমুঠি ধনিয়া গুটি দিব। লোকবিশ্বাস অনুসাৰে ধনিয়াৰ সৈতে ধন শব্দৰ সম্পৰ্ক আছে আৰু ইয়াত মা লক্ষ্মী দেৱীৰ দিব্য শক্তিৰ বাস থাকে বুলি ধৰা হয়। সেই ধনিয়াৰ ওপৰত এটা 1 টকাৰ মুদ্ৰা ৰাখি কাপোৰখন পুতলি বান্ধিব। এতিয়া এই পুতলিখন হাতত ধৰি মা লক্ষ্মী দেৱীৰ বীজ মন্ত্ৰ 11 বাৰ জপ কৰিব লাগে। বীজ মন্ত্ৰ হৈছে ওম শ্ৰীং শ্ৰেয়া নমঃ। তাৰ পিছত এই পুতলিখন আপোনাৰ ব্যৱসায়ৰ ঠাইত য'ত আপুনি টকা পইচা লেনদেন কৰে তাত ৰাখিব লাগিব। বিশ্বাস কৰা হয় যে ব্যৱসায়ত লগা নজৰ এই পুতলিয়ে শোষণ কৰি ল'ব আৰু ব্যৱসায় পুনৰ চলিবলৈ ধৰিব। মা লক্ষ্মী দেৱীৰ কৃপাৰে ব্যৱসায়ত ধনৰ বৃদ্ধি হ'ব। এই উপায় তন্ত্ৰশাস্ত্ৰত উল্লেখ কৰা আছে। চতুৰ্থ উপায়, ভাগ্য শক্তিশালী কৰাৰ মহা উপায়। প্ৰিয় দৰ্শক, যদি আপুনি বিচাৰে আপোনাৰ ভাগ্য সদায় আপোনাৰ পক্ষ লওক আৰু নৱগ্ৰহে আপোনাক সহায় কৰক, তেন্তে এই চন্দ্ৰগ্ৰহণৰ দিনা এটা বিশেষ উপায় কৰা হয়। বিশ্বাস কৰা হয় যে সূতক কালৰ ভিতৰত আপুনি এটা তলা চাবি কিনিব লাগিব। তাৰ লগত এটা একেবাৰে নতুন 1 টকাৰ মুদ্ৰা আৰু এখন বগা কাপোৰ ল'ব। বগা কাপোৰখনৰ ভিতৰত তলা চাবি আৰু 1 টকাৰ মুদ্ৰাটো ৰাখিব। চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই এই পুতলিখন ঘৰৰ ছাদ বা চোতালৰ এনে ঠাইত ৰাখিব লাগে য'ত চন্দ্ৰৰ অলপ হ'লেও পোহৰ পৰে। পিছদিনা অৰ্থাৎ গ্ৰহণৰ পিছদিনা তলা চাবি আৰু 1 টকাৰ মুদ্ৰাটো লৈ কোনো মন্দিৰৰ পুৰোহিতক দান কৰিব লাগে। লোকবিশ্বাস অনুসাৰে যদি এই সৰল উপায়টো সূতক কালৰ পৰা পিছদিনালৈ পালন কৰা হয়, তেন্তে বন্ধ ভাগ্যৰ তলা খোল খাই যায়। আপোনাৰ ভাগ্য প্ৰবল হ'ব, নৱগ্ৰহে আপোনাৰ পক্ষ ল'ব। ইয়াৰ ফলস্বৰূপে কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি দেখা যাব পাৰে আৰু মা লক্ষ্মী দেৱীৰ কৃপাৰে জীৱনত ধনৰ বৃদ্ধি হ'ব বুলি কোৱা হৈছে। দাবী কৰা হয় যে এই উপায়টো বহু ধনী লোকে প্ৰতি বছৰেই পালন কৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।